হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। ৰাতিপুৱা আজি ঘৰৰ ওচৰৰ বৰমা খুৰীমাহঁতে আহিছে চব্জি কাটিবৰ কাৰণে, কাৰণ আজি আমাৰ এই নতুন ঘৰটোত কৰা হ'ব গৃহপ্ৰৱেশ। চ' সেইকাৰণে তাৰে খানাৰ আয়োজন চলি আছে। ইফালে আকৌ মই আহিবলগীয়া হ'ল আমাৰ হাজোত থকা শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ, মানে পদুম ফুল এটা নিব লগা আছিল। সেয়ালৈ ইফালে ঘৰ আহি পালো আৰু আহিয়ে দেখিলো যে ইফালে পুৰোহিতজনো আহি পাইছে আৰু তেওঁ আহিয়ে তেওঁৰ কামবোৰ কৰাত লাগি গৈছে। ইফালে গাঁৱৰ ককা আইতাবোৰো আহি গ'ল। কিছু সময় পিছত ইফালে হোমপুৰা আৰম্ভ কৰি দিলে আৰু এনেদৰে হৈ গ'ল এতিয়া শান্তি লোৱাৰ সময়। চ' সকলো আহি এতিয়া শান্তি ল'বৰ কাৰণে বহি গ'ল ইয়াত। তাৰপিছত এতিয়া সকলোৰে সেৱা কৰা হোৱাৰ পিছত এইবোৰ কিবা নিয়ম চলিল। আৰু এইবোৰ নিয়ম শেষ হোৱাৰ পিছত আমি ধুনীয়াকৈ ডেস্ক বেঞ্চিবোৰ পাতি দিলো ভাত খাবৰ কাৰণে, আৰু মানুহবোৰো আহি ইয়াত ভাত খাবৰ কাৰণে সকলো বহি গ'ল আৰু মই আকৌ ইয়াত ৰিভিউ লোৱাত লাগিলো। আৰু অৱশেষত সকলোকে ভাত চাত দিলে আমিও খাবৰ কাৰণে বহি গ'লো। এইখিনি বস্তু এতিয়া ৰাখি থৈ দিয়া আছে যাতে আকৌ মানুহ আহিলে তেওঁলোকক দিব পাৰে। আৰু এনেদৰে এতিয়া গৃহপ্ৰৱেশৰ সকলো কাম শেষ হৈ গ'ল। চ' এতিয়া আজিৰ পৰাই ঘৰটো থাকিব পৰা হৈ গ'ল। তোমাৰ দিয়ক তেন্তে আজিৰ ব্লগটো আৰু ইমানতে সমাপ্ত কৰো। লগ পাম অতি সোনকালে আকৌ এটা নতুন মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখক।